মা মা আব্বাই আপোনাক বস্তুখিনি বনাইও দিব এগৰাকী ছোৱালী হ'লে। এতিয়া এইখিনি আমি ফ্ৰিজ। হে গাইজ, আসসালামু আলাইকুম, নমস্কাৰ, স্বাগতম জনাইছোঁ নৈতি ব্লগলৈ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে। আৰু মাহীহঁতৰ ঘৰৰ পৰা লাষ্ট ব্লগটোতো দেখিলে যে মই গুচি আহিলোঁ, তাৰপিছতে ৰুটি চুটিও খালোঁ। আৰু এইফালে সেই আমাৰ তাত যে ট্ৰাইচেল দিছে, এইটো ৰুমত মই ভালকৈ থকাই নাই, কাৰণ অকণমানটো আহি আছে, সেইকাৰণে মই এইটো ৰুমতে আছিলোঁ। মানে এতিয়াও ইমান নাইকিয়া আৰু, কিন্তু তথাপিতো মই এইটো ৰুমত তেনেকৈ থকা নাই। আৰু সেইফালে মই আৰু আমাৰ তাতে আজি যেনেকুৱা ঢালাই দি আছে তলৰ ফ্ল'ৰত, সেইখিনি আপোনালোকক মই আবেলি মানে দেখুৱাম এইটো ব্লগতে। কিহৰ কাৰণে এতিয়া আৰু সেইটো ৰুমলৈ নাযাওঁৱেই মই, আবেলিলৈকে আৰু গোন্ধটো কমি যাব। তেতিয়া কালি 5টা মানতে 4:30 মানতে দিয়া, আৰু গোন্ধটো চাগে কমিবই 24 ঘণ্টাত। তেনেকৈ ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ব্লগটো চাব। এইফালে এইটো লৈ আছোঁ, তো এইফালে এতিয়া ফ্ৰুটছ খাবলৈ লৈছোঁ, কাৰণ মই ৰুটি খোৱা প্ৰায় 1.5 ঘণ্টামান হৈ গ'ল। মানে 9টামান বজাতে খোৱাৰ, এতিয়া 11টা বাজিলে। এইফালে খাই লওঁ। আচলতে আজি ভিডিঅ' আৰম্ভ কৰা বহুত দেৰি হ'ল, কাৰণ মই এতিয়া পূৰা তছবি টিলাউট লৈ সম্পূৰ্ণ ক্লিয়াৰ কৰি তাৰপিছতহে মই ভিডিঅ' আহিছোঁ। তাৰপিছত মই এডিট কৰিবলৈও আছে, সেইখিনি কৰি লওঁ, এইখিনি খাই লওঁ, কাৰণ মোৰ ভোক লাগিছে। তাৰপাছত এডিট কৰিম, তাৰপিছত আকৌ লগ পাওঁ। এইফালে মই অকণমান চাবলৈ আহিছিলোঁ, অকণ আছে ৰুমটোৰ ভিতৰত, সেইকাৰণে আমাৰ আজি আগফালে বাৰাণ্ডাটো কালাৰ কৰি আছে। ৰ'ব, ভিতৰলৈ আকৌ ইটা পাৰি আছে ফ্ল'ৰত। আৰু এইটো ঘৰতহে মোৰ ভিডিঅ'টো আপলোড হয়, নহ'লে নাহিলোহেঁতেন, আপলোড দিবই লাগিব যিহেতু। অঁ, আপোনাক দেখিলে ন, কোনোবাই সুধিছে। অঁ, থাকিব নোৱাৰিম মই, এইটো ফ্ল'ৰ হৈ গ'ল। ফ্ল'ৰ নহয়, যাম দিছে। এতিয়া এডিট কৰিম, আপলোড কৰিম। আৰু এতিয়া লাগিব আকৌ। সেই গাইজ, এইফালে এডিট কৰিলোঁ, ভিডিঅ' আপলোডো দিলোঁ। সেইফালে গুটি যিটো আলু হয় সেইটো কাটি থৈ দিছে মাহঁতে। আৰু এইখন মেলি দিব লাগিছিল নহয়, সেইটো মেলি থৈ দিলোঁ। আৰু এইফালে মাইনাহঁতে বনালে, মাইনাই বনাইছে ডিম, আৰু মায়ে বনাই এইফালে ভাত বনোৱা হ'ল। এই ডাঙৰ ডেক্সিটো আজি যিহেতু কাম কৰা মানুহ আছে, 4জন আছে আজি। এজনেতো কালাৰ কৰি আছে, এজনে এনেকুৱা তলৰ কামখিনি কৰি আছে, আৰু 2জন আছে যোগালী হিচাপে কাম কৰি আছে। আৰু এইফালে এয়া মায়ে বনাই আছে ৰঙালাও, আৰু কৈছোঁ যে সেইকাৰণে এইটো বনাই দিছে, ৰঙালাও আৰু চয়াবিন আৰু আলু। ইমান বেছি মানে মন গৈ আছে খাবলৈ, সেইকাৰণে এনেও ৰঙালাওটো দেখাৰ পৰাই মোৰ খাবলৈ মন গৈ আছিলে, তো সেইটো কাৰণে সেয়া বনাই আছে মায়ে। আৰু মাইনাই বনালে, দাইলো বনোৱা হৈছে দেই আমাৰ। দাইলটো দেখুওৱা নহয়, সেইটো খালে কৰিলে দেখুৱাই থাকিম। কিন্তু বতৰটো যে কেনেকুৱা ধুনীয়া, বতৰটো নহয় না, ইমানেই ধুনীয়া হয় বতৰটো। কিন্তু কাপোৰটো এটা ধুবই লাগিব ন, এইবোৰ আৰু ৰেগুলাৰ কাম কৰিবই লাগিব। বতৰ বেয়া হ'লেওতো আৰু ধৰি লওক উপায় নাই, সেইকাৰণে এইবোৰ ড্ৰাই কৰি দিছে, আৰু এতিয়া এইবোৰ মেলি দিছে। বহুত বেছি ধুনীয়া হয় আজি বতৰটো, একদম ফিলেই হোৱা নাই অকণটো তেনেকুৱা বিশেষ একো গৰম লগা নাই। ফেনখন তথাপিতো লগাইছোঁ বাৰু, কিন্তু মোৰ যিহেতু গৰম লগা নাই, মানে গম পাইছে আৰু যে বতৰটো কিমান বেছি ধুনীয়া। নহ'লেতো মই অকণমান গৰমো সহ্য কৰিব নোৱাৰোঁ, মানে মই কৈয়ে থাকোঁ, কিন্তু মজা নহয় নে, মজা। এইফালে ভাত খাবলৈ লৈছোঁ, এয়া গুটি আলু ভাজি, এয়া দেখুৱালোৱে নহয় মই। আৰু এইফালে দাইল, আব্বাই খাই আছে ভাত, ভোক লাগিছে বহুত। এইফালে মোৰ খাবলৈ মন গৈছে ঝালমুড়ি, সেইকাৰণে তাইক আনিবলৈ কৈছোঁ। এইফালে চাই যা অকণ, যা। ঝালমুড়ি মানে গাখীৰ আনিব যাব, তাৰপিছতে মন্দিৰৰ ওচৰতে ঝালমুড়ি মানুহজন বহে, মানে তালৈকে যাব ঝালমুড়ি আনিব। আৰু খাবলৈ মন গৈছে, অকণমান জ্বলা দিবলৈ কৈছোঁ, কাৰণ ঝালমুড়ি নগাঁও ফালেতো, মেইন টাউনৰ ফালেতো পায় বাৰু, কিন্তু এতিয়া ইহঁত আহে সন্ধিয়া ৰাতি আহে, নাজিয়া আহে ৰাতি, চমিতো বহুত ৰাতি আহে। লগতে এই সোনকালে আহে, কিন্তু আহি পেলাই পাই মানে বস্তুটো সেমেকি যায় ন, তেনেকৈ সোৱাদ নালাগে। সেইকাৰণে মই বোলো নাই, মাইনাকে পঠাওঁ, ইয়াৰ সোৱাদটো চাই লওঁ। আৰু বেছি আনিবলৈ দিয়া নাই, 10-20 টকাৰে আনিবলৈ দিছোঁ, কাৰণ
ভাল নালাগিলে খাইটো আৰু ইণ্টাৰেষ্ট নাপাম সেইকাৰণে বোলো গাইজ অথনি জালমুড়ি নাপালে জালমুড়ি মানে জালমুড়ি তাত অনলাইন নাছিলে সেইকাৰণে মাইনাই অনলাইন নিছিলে ফোনপে কিন্তু নাছিলে কাৰণে আনিব নোৱাৰিলে তেতিয়া মোৰ ভোক লাগিছে যিহেতু তাইক মই এতিয়া কৈছোঁ আৰু কিবা এটা আনিবৰ কাৰণে মাৰটো ৰুমতে আছে আৰু অকণমান সময়ত ঠাণ্ডা পৰিছে অকণমান কিনকৈ বৰষুণ দি আছে আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাব বাপৰে বতৰৰ মহিমা সঁচাকৈ আল্লাই যে কেনেকৈ যে পৃথিৱীখন বনাইছে আমি আচৰিত ন ইমান গৰম হঠাৎ বৰষুণ আৰু এতিয়া একদম ধুনীয়া বতৰ তাৰপিছত কেইদিনমানৰ পিছত ইমান ঠাণ্ডা পৰিব আকৌ আমি ক'ম কেতিয়া অকণমান গৰম পাম তেনেকুৱা নিচিনা ক্ৰিয়েটিভিটি একদম বেলেগ আমি আচৰিত পাওঁ এটা বস্তু বনাব নোৱাৰোঁ কিন্তু তেওঁ কিমান কি বনাইছে আৰু সকলোকে চায়ো থাকে কাৰণ কৰ্মৰ পৰীক্ষাটো তেওঁ লয়েই চাবচোন বেয়া কৰ্ম ভাল কৰ্মৰ হিচাপ ৰাখে প্ৰতিটো জীৱৰ মানে কি বিশেষকৈ মানুহৰ এইফালে মাইনাক আনিবলৈ দিছোঁ মাইনাই মোক আনি দিছে গাখীৰ মই তাইক প্লেট এখন আনিব দিছোঁ প্লেটখনত থৈ খাবলৈ সুবিধা হয় আচলতে একবাৰেই প্ৰ'টিন পাউডাৰ লওঁ সেইকাৰণে আগবেলাতেই লৈ লওঁ যদি ৰুটিৰ লগত খাওঁ নহ'লে 11মান বজাত লৈ লওঁ এতিয়া মই নৰ্মেলি এনেকৈ গাখীৰ খাম বাৰু ঠিক আছে তো এতিয়া মই খাম কাটা বিস্কুট খাই যে ইমান ভাল পাওঁ নাজানো কি হৈছে কাটা বিস্কুট খাই মোৰ ইমান ভাল লগা হৈছে গাখীৰত ভিজাই কাটা বিস্কুট খাওঁ সিহঁতি নিউট্ৰিচইচ এইবোৰতো আছে বাৰু কিন্তু সেইবোৰ মই এটা ভাল নাপাওঁ কিন্তু কাটা বিস্কুট বহুত ভাল পাওঁ এখন খাব নোৱাৰি কাৰণ বহুত ডাঙৰ হয় এখনকে খাওঁ এইফালে ইয়াখিনি মই ভিজাই লৈছোঁ নহ'লে মানে থাকিয়ে যায়গৈ এইটো বস্তু পাহৰাত মই বিৰাট পাহৰোঁ মই এইটো এটা ড্ৰাই ফ্ৰিজ এটা দি দিওঁ ড্ৰাই হেৰি এটা দি দিওঁ এইখিনিহে এইটো দিওঁ হৈ গ'ল এতিয়া হাতি গ'ল আৰু এইটো এটা থাকক ইয়াত এইখিনি হেৰিখিনি ভৰাই দিছোঁ আৰু লগতে ইয়াতে বাদামখিনিও সেইখিনি আছে এই দুটাতে ব্যৱহাৰ কৰিম মই এতিয়া হে গাইজ গুড মৰ্ণিং আজি হৈছে নেক্সট ডে আৰু এইফালে আজি আমাৰ বনাইছে পানী পিঠা মই ইয়ালে হাপৰ প্ৰথম খাবলৈ লৈছোঁ আৰু এইফালে হৈছে এয়া ৰঙালাও আৰু চয়াবিনৰ তৰকাৰী তো খাই লওঁ আজি বৰষুণে দি আছে বাহিৰত দেখুৱামগৈ বাৰু বাহিৰৰ পৰিৱেশ কিন্তু বৰ্তমান কোৰাণ পঢ়ি আছোঁ যে সেইকাৰণে এনেকৈ দেখাইছোঁ হে গাইজ আজি পুৱাতে হাতখনত কি লাগি আছে জীয়া মানে হেৰি মৰিলে আৰু জীয়াজনী তো আজি ৰাতিপুৱাতে একদম গা চা ধুই মেলি এতিয়াহে আহিছোঁ 9টা 9:30 বাজিছে এতিয়া নামাজ পঢ়া হ'ল ডাঙৰ ঘৰটোলৈ যোৱাই নাই মানে ভালকৈ কাৰণ তাত গ'লে গোন্ধ চোন্ধও থাকে কাম কৰা মানুহ লাগি আছে যে সেইকাৰণে যোৱা হোৱা নাই আৰু পাকা কৰি দিলে যে এতিয়া মানে তলৰফালে অলপমান পাকা হৈছে বাৰু ইফালে 2টা ৰুম আৰু ইফালে বাৰাণ্ডাখন দেখুৱাই আছোঁ ৰ'ব এইফালে নাই যোৱা বতৰটো ভাল নহয় মই এনেই বাৰাণ্ডাখন দেখালোঁহেঁতেন ইফালৰ পৰা নেলাগে একো নহয় আম্মাই মোক চিঞৰিয়ে থাকে আম্মাই মোক ওলাবলৈকে নিদিয়ে কিমান সোমাব কালিও মই দিনটো সোমাই আছোঁ একদম অশান্তি পাওঁ মই একদম ভাল নাপাওঁ সোমাই মেলি থাকে দেখুৱাই আছোঁ ৰ'ব এইফালে ষ্টেপো বনাব লাগিব কাম বহুত আছে বাৰু এইয়া চাওক
এইফালে ইয়াতে মানে ঢালাই মৰা হৈ গ'ল, পানী দি থৈ গ'ল অথনি আব্বাই। মই আহিছিলোঁ অথনি দেখিছিলোঁ মানে দি থকা। ইয়াতো পানী দিলে। এই দুটা ৰুম হ'ল, সেইটো ৰুমে আৰু এইটো ৰুমে এইকেইটা হোৱা নাই কাৰণ আজি যি দুজন আহি আছিলে কালি দুজন ল'ৰা, সেই দুজন নাহিলে মানে সেইকাৰণে বনোৱা নহ'ল। আৰু যিজন মানে এজ এ মিস্ত্ৰী হিচাপে কাম কৰিছিলে তেওঁ সেইটো মানে যোগালী দুজন নহাৰ কাৰণে কৰিবলৈ নোৱাৰিলে। এতিয়া ৰং কৰি থকা খুৰাজনে খালি সেই পুটিং কাটি আছে। বাৰাণ্ডাটো কটা হ'ল নহয়, মই দেখুৱাই নাই মানে ঘূৰি আছোঁ। হেল্ল' ওপৰত এখন লগোৱাই নাই কিয় বাৰু নাজানো। আৰু এইফালে এইবোৰ চিজ মানে লগাব লাগিব কাৰণ এতিয়া এইটোত কালি যে হেৰি কৰি দিলে চব এইবোৰ লাগি গ'ল ফ্ল'ৰৰ কামবোৰ। তো ইন ফিউচাৰ ভাল হ'ব চাগে, যেতিয়া কমপ্লিট হৈ যাব তেতিয়া চাগে ভাল লাগিব। আৰু ৰ'ব মই কথা কৈ ঘৰলৈ গৈ থাকোঁ লাহে। ৰাতিপুৱাই ৰুটি খালোঁ 7টা 7:30 সেই তেতিয়াই খালোঁ, ক'লোঁ নহয় ৰুটি নহয় হেৰি পানী পিঠা। কথা এটা কওঁ এইখিনিতে মনত পৰিছে। এতিয়া ধৰি লওক ঘৰ চৰ বনোৱা হৈ গ'ল, ছোৱালী মানুহৰ জীৱনবোৰ চাওক ইমান ধুনীয়াকৈ ঘৰ চৰ বনোৱা হৈছে। মানে এনেকুৱা হৈছে ধৰি লওক আমি ইয়াত বেছি দিন থাকিবও নোৱাৰোঁ, মাইনাই হওক বা ময়ে হওক, আমি ভৱিষ্যতলৈ বেছি দিন থাকিব নোৱাৰোঁ। কিন্তু অহা যোৱা লাকিলি মোৰ ওচৰতে বিয়া হৈছোঁ, অহা যোৱাটো বাৰু কৰিয়ে থাকিম ইনশাল্লাহ। কিন্তু ধৰি লওক সেই ছোৱালী মানুহৰ জীৱন তেনেকুৱাই। ধৰি লওক আপুনি বনোৱা মেলাও হ'ল, মা আব্বাই আপোনাক বস্তুখিনি বনায়ো দিব এগৰাকী ছোৱালী হ'লে, কিন্তু আপুনি থাকিব নোৱাৰে। কিন্তু সেইটো কথা নহয়, সেইটো আপুনি ভাবিব নালাগে। যিসকলৰ ছোৱালী সন্তান আছে আপোনালোকৰ ছোৱালীবোৰকো ষ্ট্ৰং বনাওক, যাতে আপোনালোকৰ কাৰণেও সহায় হ'ব পাৰে আৰু লগতে নিজেও জীৱনত যাতে বহুত আগুৱাই যাব পাৰে। সেইটো বহুত বেছি ডাঙৰ কথা। কেৱল এজন ল'ৰাকে যে আগুৱাই নিব লাগিব সেইটো নহয়, আজিকালি প্ৰতিজনী ছোৱালীকে আগুৱাই নিব পাৰে। মই যদি সেই 20 বছৰ 25 বছৰ আগতে জন্ম হৈ যদি আমি ধৰি লওক এনেকুৱা চিন্তাধাৰা ৰাখিব পাৰোঁ, এতিয়া যিসকল প্ৰেগনেণ্ট আছে তেওঁলোকে যদি ছোৱালী জন্ম দিয়ে তেতিয়া আজিকালি ছোৱালীবোৰ কিমান ষ্ট্ৰং হ'ব নহয় জানো। তো সেইটো এটা কথা মনত পৰিলে যে ছোৱালীৰ কপালবোৰ অকণমান বেলেগ থাকে যদিও ষ্ট্ৰং হ'ব লাগিব। এয়া দেখিছে ফ্ৰুটছবোৰ এতিয়া ফ্ৰিজৰ পৰা উলিয়াই দিছে। মানে কি হৈছে জানেনে, এয়া দাদাই আনিছিলে ফ্ৰুটছ, এয়া পিনাজতে আনিছিলে। এইগাল ফ্ৰুটছ মানে একদম হেৰি হৈ আছে। আৰু ফ্ৰিজত থাকিলে কি হয় মোক খোৱাই নহয়। হায়দৰাবাদত যে মই ইমান গুৰুত্ব ৰাখিছিলোঁ, কিন্তু ইয়াতে মই কিবাকিবি খাই কৰি থকাৰ লগতে পাহৰিও যাওঁ কিছুমান বস্তু মই। আৰু যাৰ কাৰণে মানে তাততো মই পূৰা অকলে আছিলোঁ ন, একদম বেল্লি থকাৰ নিচিনা। আৰু এতিয়া মানে সেইটো হৈছে, সেইকাৰণে আম্মাই যে চব উলিয়াই দিছে যে মই খাব লাগে মানে এইবোৰ। এইটো মই হাতত কিবা এটা লৈ আহিছোঁ নয়া সেইটো। এতিয়া এইখিনি আম্মাই ফ্ৰিজত ধুনীয়াকৈ থৈ দিব থাকক। আৰু আজিৰ ব্লগটো এনেকৈ শেষ কৰোঁ বুলি ভাবিছোঁ, কাৰণ ব্লগটো মানে আৰু এতিয়া বিশেষ দেখুৱাবলগীয়া একো নাই। আকৌ অহা কাইলৈৰ কাৰণে এতিয়াৰ পৰা মই শ্বুট কৰিব লাগিব, সেইকাৰণে ভাবিছোঁ এইখিনিৰ পৰা আৰু দেখুৱাবলগীয়া নেদেখুৱাওঁ আৰু একো। আৰু বৰষুণটো পৰাৰ পৰা আচলতে এক্টিভিটিছবোৰহে কমি গৈছেগৈ। আৰু গৰমটো থাকোঁতে গৰম কৰি পেলাই ইটো সিটো কৰি থকা হয়, কিন্তু এতিয়া দেখোন আৰু কমি গৈছেগৈ, একদম কাম কমি গৈছেগৈ। যাৰ কাৰণে মই ভাবি থাকোঁ যে মই কি কৰিম এতিয়া ভিডিঅ' এনেকুৱা নিচিনা। বাৰু ঠিক আছে হ'ব, আজিৰ ব্লগটো এনেকৈ শেষ কৰিছোঁ। আহিবলগীয়া ব্লগবোৰত মই নিশ্চয় দেখুৱাবলৈ আকৌ চেষ্টা কৰিম অহাকালিলৈ ব্লগ দিলে। আৰু আজিৰ ব্লগটো এনেকৈ শেষ কৰিছোঁ। আজিলৈ আহিছোঁ।